আমার পরিস্থিতি বহুত বেয়া। কালি বুলেটেৰে জেচিবিৰে সকলো ঘৰ বাৰী ভাঙি দিছে। 3.5 বিঘা 3.5 বিঘা চোৰাবকৰা, সন্তোষপুৰ আৰু চিৰিয়াকুটা। তো গতিকে আমি ডিসি ছাৰ আৰু সাৰ্কেল অফিচাৰৰ ওচৰত আমি এটা দাবী জনাইছোঁ। আমাৰ যিটো ঘৰ বাৰী ভাঙি দিছে, ইয়াৰ পৰিৱৰ্তে যিটো আমাৰ বইজাৰালগা গৰাখহনীয়া এটা বইজাৰালগা নামৰ গাঁৱত এটা ঠাই দিছে, সেইটো আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ ওচৰতে। এইটো জেগাত আমি থাকিব নোৱাৰিম। গতিকে আমাৰ চাপৰ আৰু বিলাচীপাৰাৰ ওচৰতে আমাক ভাল এটা, যিখিনি মাটি দিক ভাল এটা জাগা দিবলৈ আমি অনুৰোধ জনাইছোঁ। আমি সৰু এটা তিৰপাল লৈ পিনে আমি ৰাতি ইয়াতে কটাইছোঁ। বৰষুণৰ মাজতে সকলোবোৰ যিবিলাক ষ্টুডেণ্ট আছিলে, হায়াৰ ছেকেণ্ডেৰী, BA মেট্ৰিকৰ সকলোৰে কিতাপ পানী সকলো বৰ ভিজি গৈছে। সকলো কাপোৰ চোপোৰ বৰ ভিজি নষ্ট হৈ গৈছে। অনাহাৰে কটাইছোঁ। খাবলৈ টিউবৱেল নাই, খাবলৈ খোৱা পানী নাই। আমি বিশেষকৈ আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী চাহাবক এটা কথা অনুৰোধ কৰিছোঁ। মুখ্যমন্ত্ৰী চাহাবে আমি শুনা পাইছোঁ, সিহঁতে আমি এই চুৰুৱাবাকৰা, সন্তোষপুৰ, চাপৰ চাৰ্কেলৰ অন্তৰ্গত এই বিলাচীপাৰা সমষ্টি জিলাৰ অন্তৰ্গত যিবিলাক মানুহ ইয়াত বসবাস কৰি আছোঁ, আমাৰ গোটেই মানুহখিনি নদীৰ গৰাখহনীয়াত পৰা মানুহ। কিন্তু এই CM ছাৰে মিডিয়াৰ জৰিয়তে, আপোনালোকৰ জৰিয়তে কৰি গোটেই অসমবাসীক জনাইছে আমাৰ ইয়াত সন্দেহযুক্ত মানুহ বুলি কৈছে। এই মুছলমান মানুহ দেখিলেই সিহঁতে সন্দেহযুক্ত বুলি কয়। এইখিনি কথা কৈ যে আমাক লজ্জিত কৰিছে, গোটেই অসমৰ মানুহৰ সন্মুখত যে আমাক এটা লজ্জিত কৰিছে, এইখিনি লজ্জিত যাতে নকৰে আমি তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী চাহাবক অনুৰোধ জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী চাহাব নিজেই কৈ আছে আমি সন্দেহযুক্ত নাগৰিক। আমি যদি সন্দেহযুক্ত নাগৰিক হওঁ, তেতিয়াহ'লে আমাক কিয় বইজাৰালগা আটানী চাৰ্কেলৰ অন্তৰ্গত বইজাৰালগাত মাটি কিয় দিবলৈ সন্মতি হৈ আছে? কিয় তাতে মাটি আমাক দিব আৰু কিয় আমাক 50,000 টকাকৈ চেক দি আছে? আমি ইতিমধ্যে মই নিজেই চেক পাইছোঁ। আমি যদি সন্দেহযুক্ত মানুহ হওঁ, তেতিয়াহ'লে আমাক নামত কিয় চেক আহিলে? আমি অনুৰোধ জনাইছোঁ, চাপৰ চাৰ্কেল নাইবা বিলাচীপাৰা চাৰ্কেলৰ অন্তৰ্গত বহু ঠাই আছে চৰকাৰী ভূমি, তাতে যাতে আমাৰ মানুহখিনিক পুনৰ সংস্থাপন দিয়ে। চিৰিয়াকুটা, সন্তোষপুৰ, চুৰুৱাবাকৰা মানুহখিনি ইয়াতে দিলে বহুখিনি উপকৃত হ'ব। আমি এইখিনি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ আপোনালোকৰ জৰিয়তে কৰি। এইটো মই গম পোৱা মতে কালি 7জন মানুহক এৰেষ্ট কৰিছে। পুলিচে তেওঁলোকৰ কাম কৰিব, কাৰণ মানুহেতো আইন নিজৰ হাতত ল'ব নোৱাৰে। আৰু এভিকশ্যন আমাৰ একদম আমি যি প্ৰচিডিউৰ আছে সেইটো ফ'ল' কৰিছোঁ। গতিকে মানুহৰ কিবা ওজৰ আপত্তি থাকিলে আগতেও তেওঁলোকক নটিচ দিছোঁ, তেওঁলোকক টাইম দিয়া হৈছে। গতিকে তেওঁলোকে আইন হাতত ল'ব নোৱাৰে। তেওঁলোকৰ কিবা ওজৰ আপত্তি থাকিলে জিলা আয়ুক্ত আছে, CDC বাইদেউ আছে, আমাৰ অফিচত আহি কমপ্লেইন দিব পাৰে। আজিতো মই জনাত একো হোৱা নাই। ইয়াত কি হৈছে, বহুত মানুহ, বাহিৰৰ মানুহ এতিয়া আহি কোনোবাই চাব আহে, কোনোবাই আহিছে, এনেকুৱা মানুহ আহি আছে। আমি নৰ্মেলি পুলিচক কৈছোঁ এনেকুৱা মানুহক যাতে ৰেষ্ট্ৰিক্ট কৰে, যাতে তেওঁলোকে বাহিৰৰ পৰা আহি কিবা এটা প্ৰতিক্ৰিয়া সৃষ্টি কৰিব আৰু আমাৰ ঠাইটোৰ বদনাম হ'ব। এইটোতো আৰক্ষীয়ে ক'ব পাৰিব, আমিতো গম নাপাম। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।